আৰু নতুন কিনিছো বুলি ভাবি লৈ যাওক যদি 10 পইচাও কাম পায় মই পইচা ঘূৰাই দিম একদম মানে 10 পইচা যদি কাম দেখাব পায় আপোনাৰ গাড়ী পইচা ঘূৰাই দিম এখন বলেৰো আপোনাৰ 3,80,000 টকা দিম মই 3,80,000 টকা এখন বলেৰো দিব 3,80,000 আৰু এখন আছে বলেৰো ZLX হয় এখন আপোনাৰ মই 4,40,000 টকা দি দিম এখন 4,40,000 ZLX আৰু এখন গাড়ী আমি আস্কিং প্ৰাইস ৰাখিছো 8,20,000 টকা 8,20,000 স্কৰপিও 10 লাখলৈকে বিচাৰি দিয়ে আমি ইমান ৰেট নালাগে আমাক কমত কিনিছো কমত দিম ওকে লখিমপুৰ পহুমৰা বিজি মটৰছ আৰু বিজি মটৰছৰ ভিডিঅ' আপোনালোকলৈ বহুত গিটা দিছো আগে পিছে আৰু আজি আহিছো আকৌ ঠিক তেনেদৰে বিজি মটৰছলৈ আৰু বিজি মটৰছৰ পৰা যদি আপোনালোকে গাড়ী এখন কিনিম বুলি ভাবিছে তেতিয়াহলে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব কিয়নো আপোনালোকে বিজি মটৰছত বহুত ধুনীয়া গাড়ী পাব আৰু একদম আপোনালোকৰ বাজেটত পাব এতিয়া কথা হ'ল যে বিজি মটৰছৰ পৰা যে আপোনালোকে গাড়ী কিনিব তেওঁলোকৰ ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন কি আছে সেকেন্ড হেণ্ড গাড়ী এখন ল'ম আৰু এই সেকেন্ড হেণ্ড গাড়ীখন ল'বলৈ যাওঁতে আমি বহুত কথা চিন্তা কৰিবলগীয়া হয় যে আমি গাড়ীখন কেনেকৈ চাম আমাৰ বহুত কথা আমাক কনফিউজ কৰি ৰাখে তো গোটেই কনফিউজটো আমি আজি নাইকিয়া কৰি দিম মোৰ লগত আজি বিজি মটৰছৰ স্বত্বাধিকাৰী দাদা থাকিব দাদাই গোটেই কথাখিনি আপোনালোকক ক'ব আৰু দাদাই গোটেই কথাখিনি কোৱাৰ পিছত তো আপোনালোকৰ মন যাব যে বিজি মটৰছৰ পৰাই আমি এখন গাড়ী লওঁ তো বেছি দেৰি নকৰোঁ দাদা আছে দাদাৰ লগত আপোনাক পৰিচয় কৰাই দিওঁ দাদা ভালে আছে ভালে আছো বঢ়িয়া আপোনাক আকৌ ওয়েলকাম কৰিছো আমাৰ ডিলাৰলৈ থ্যাংক ইউ লগাই লগ আহিলে হয় গাড়ী আমাৰ আপুনি কোৱালিটি কথা কৈছে কোৱালিটিখিনি আমাৰ ইয়াত যিমানখিনি গাড়ী আছে ম্যাক্সিমাম গাড়ী আপোনালোকে ইঞ্জিন সিল পাব হয় আৰু আপোনালোকে গাড়ী নিজে ভেৰিফাই কৰিব পাৰিব ইয়াত কোনো এনেকুৱা কথা নাই যে গাড়ী এখন ল'লে অকল আমি চাই দিম বা আপুনি অকলে আহি চাব পাৰিব বা বেলেগে চাব নোৱাৰিব আপুনি নিজৰ সাৰ্টিফাইড এজন মেকানিক বা যাক আপুনি চিনি পায় নিজৰ আপোন যিজন বুলি ভাবে লৈ আহিব গাড়ীখন টোটালি ভেৰিফাই কৰিব মই নকওঁ যে মোৰ গাড়ী এখন ভাল আছে মই কম যে গাড়ী মই দেখুৱা মানুহ মই দেখামে অকল তাৰমানে গাড়ীখন প্ৰতিখন ভাল বুলি তো বেচাজনেতো কবই মোৰ কথা হেতু নহয় যে অকল ভাল বুলি কৈ বেচিম আপোনালোকে কমপ্লিট আহক নিজে চাওক ভেৰিফাই কৰক গাড়ীখন যদি কমপ্লিট ওকে পায় তেতিয়া গাড়ীখন কিনক নিজৰ ট্ৰাষ্টত নিজৰ এজন মানুহ আনক নহলে তাৰমানে যোজনে জানে গাড়ী বিষয়ে জ্ঞান আছে বাকি আমাৰ ফালৰ পৰা যিখিনি থাকে আমিতো নিজৰ ফালৰ পৰা চেষ্টা কৰোঁ যে ভাল কোৱালিটি গাড়ী এখন কাষ্টমাৰক প্ৰভাইড কৰিবলৈ বাকিখিনি আমাৰ চেষ্টাৰ যিমান থাকিলেও আপোনালোকে নিজৰ ফালৰ পৰা ভেৰিফাই কৰাটো আপোনালোকৰ দায়িত্ব আৰু আমাৰ দায়িত্ব যে গাড়ী এখন আমি ভাল দিওঁ চলাই মেলি চাওক কিবা অসুবিধা পাইছে আমাক কওক আমাৰ লগতে গেৰেজ আছে লগতে আপোনাক লগতে ক্লিয়াৰ কৰি সব আমি আজৰি কৰি গাড়ীখন ইয়াৰ পৰা দি পঠাম ধৰক মই আৰু এটা এইখিনিতে কথা সুধো যে বহু মানুহে ধৰক এটা চিন্তা কৰে যে সেকেন্ড হেণ্ড গাড়ী এখন ল'বৰ কাৰণে তেওঁ কনফিউজ হৈ থাকে সেই কনফিউজটো কেনেকৈ কৰিব কনফিউজনটো বেলেগ একো নাই সেকেন্ড হেণ্ড গাড়ী এখন আৰু নতুন গাড়ী এখনৰ মাজত বহুত পাৰ্থক্য থাকে আজি আপুনি নতুন গাড়ী এখন ল'লে আপোনাৰ ঘপককে কিবা এটা অসুবিধা হ'ল আপুনি বেচিবলৈ গ'ল গাড়ীখনৰ ভেলু জেগাতে তাৰমানে আধা হৈ যাব আজি আপুনি সেকেন্ড হেণ্ড গাড়ী এখন লওক আপুনি গাড়ীখন বেচিবলৈ গ'লে খুব বেছি 50,000 টকা বা ম্যাক্সিমাম 1 লাখ টকা আপোনাৰ ডেপ্ৰিচিয়েট হ'ব এমাউণ্ট কিন্তু আপুনি লগালগ কেপিটেলটো আপোনাৰ হাততে থাকিলে পইচাটো হাতত থাকিল বাকি গাড়ী সাৰ্টিফিকেশনটো আমি আপোনালোকক কমপ্লিট ইমানটো আপুনি ফ্ৰিনেছ দিম যে কমপ্লিট আপোনালোকে সাৰ্টিফাই কৰি গাড়ী তাৰমানে চলাই মেলি সব চাই মেলি আপুনি ল'ব পাৰিব তো আমি বেছি দেৰি নকৰোঁ বেজাৰ পৰা আজি আৰম্ভ কৰোঁ এখনৰ প্ৰাইস কিমান বিচাৰিছে এখন ব্ৰেজা 2020 হয় টপ মডেল হয় ZXi প্লাস আপুনি চাব পাৰে গাড়ী চকা গুটেকিটা নতুনে আছে আৰু গাড়ী আপোনাৰ একো প্ৰবলেম নাপায় কমপ্লিট টিপ টপ হ'ব আৰু প্ৰাইস এনেকুৱা নিবিচাৰো যে বেলেগৰ নিচিনা বহুত প্ৰাইস বিচাৰিম আপোনাক একদম আপোনাৰ কাৰণে আমি যিখিনি স্পেশাল ৰেট লগাম আপোনাৰ কাৰণে হেতেনকাই লগাম এখন গাড়ী আমাৰ আস্কিং প্ৰাইস আছিল আপোনাৰ প্ৰায় 8 লাখ টকা আপোনাৰ কাৰণে এখন একদম ষ্ট্ৰেট লগাই দিম আপোনাৰ 7,55,000 টকা 755 ZXi হয় একদম টপ মডেল আৰু গ্ৰ্যান্ড আইটেন এখন গ্ৰ্যান্ড আইটেন হয় আপোনাৰ 2018 মডেল লখিমপুৰ নাম্বাৰ খুব ধুনীয়া হৈ আছে গাড়ী এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 4,30,000 টকা যেটো নেগোশিয়েবল হ'ব অলমোস্ট আপোনাৰ কাৰণে এখন গাড়ী মই 4 লাখ টকাত মই আপোনাক দি দিম এখন গাড়ী 4 লাখ টকাত আৰু ওয়াগনাৰ ZXi নে VXi ওয়াগনাৰ এখন VXi 2000 আপোনাৰ 19 ৰ লাষ্ট হয় BS6 হয় খুব ধুনীয়া কন্ডিশনত আছে গাড়ী এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,70,000 টকা আপোনাৰ কাৰণে ষ্ট্ৰেট আমি এখন 4,55,000 টকা উইথ ডকুমেন্টেশন গাড়ী দি দিম একো অসুবিধা নাপায় গাড়ী কমপ্লিট টিপ টপ পাব ডিজায়াৰ এখন আপোনাৰ ZXi হয় গাড়ী অটোমেটিক হয় খুব ধুনীয়া কন্ডিশনত আছে এখন আস্কিং প্ৰাইস আছে আমাৰ 4,90,000 টকা আৰু যেটো স্লাইটলি নেগোশিয়েবল হ'ব এখন আপুনি চাব পাৰে i20 হয় এখন ভাল দামত দি দিম আপোনাৰ i20 ইলাইট 2016 মডেল আপোনাৰ গাড়ী খুব ধুনীয়া কন্ডিশনত আছে মডেল মেগনা হয় এখন আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 3,90,000 টকা যেটো নেগোশিয়েবল হ'ব এখন
Altroz XZ Plus বহুত সস্তাত দি দিম বেলেগে 6.5 লাখ বিচাৰিব আপোনাক লখিমপুৰ নাম্বাৰ হয় আপোনাৰ চলিছে মাত্ৰ 33000 কিলোমিটাৰ টায়াৰ অলমোস্ট গোটেইকেইটা নিউ স্পেয়াৰ টায়াৰ আনটাস্ট এখন গাড়ী আমি আস্কিং প্ৰাইচ ৰাখিছো আপোনাৰ 5,80,000 টকা আপোনাৰ কাৰণে হেতু তাতো নেগোশিয়েবল হৈ যাব ওকে Alto 800 2019 ৰ লাষ্টৰ মডেল হয় এখন আমি আস্কিং প্ৰাইচ ৰাখিছো 350 যেটো স্লাইটলি নেগোশিয়েবল হ'ব ওকে i20 এখন খুব ধুনিয়া দামত দিম আপুনি মাৰ্কেটত চাব পাৰে i20 এটো মডেল নিউ লুকস হয় ওকে স্পোর্টস হয় খুব ধুনিয়া কন্ডিশনত আছে এখনো মার্কেটত চলি আছে 6.5 লাখ টাকা কোনবাই 7 লাখ টাকা বিচাৰে আমি ইমান দাম নিবিচাও কমত কিনা আছে কমত দি দিম 5,90,000 টাকা দি দিম এখন গাড়ী 5,90,000 590 অনলি ওকে উইথ অল ডকুমেন্টেশন গাড়ী কমপ্লিট সিল পাবো একো কোনো অসুবিধা নাপায় ব্রেজা এখনো কমত আছে বেলেগে 16-17 ব্রেজা আপোনাৰ বিচাৰে আপোনাৰ 6 লাখ টাকা 6,10,000 টাকা এখন 19 চনৰ নৱেম্বৰৰ গাড়ী ওকে অলমোস্ট বিশেষ বয়স হোৱা নাই গাড়ী আৰু গাড়ী টিপটপ আছে এখন আমি আস্কিং প্ৰাইস ৰাখিছো 5,80,000 টাকা আপোনাৰ কাৰণে স্ট্ৰেট 550 ওকে এখন আছে বলেৰো ZLX নে SLX এখন আপোনাৰ নিউ মডেল হয় এখন B6 অপচনেল বুলি কয় টপ মডেল হয় এখন আপোনাৰ মার্কেট ৰেটতকে বহুত সস্তাত আমি কিনিছো আৰু বহুত সস্তাত দি দিম ওকে 8.5 লাখ 9 লাখ টাকা মার্কেট ৰেট চলি আছে 7,90,000 টাকাত মই এখন গাড়ী আপোনাক দিম ডকুমেন্ট ট্ৰান্সফাৰ সব ইনক্লুডেড আছে ওকে আপোনাৰ পিছলৈ গাড়ী আছে দুখন এখন আপোনাৰ XUV 300 এখন W8 অপচনেল হয় এখন খুব কম দামত কিনিছো আমি গাড়ী আপুনি চাব একদম শোরুম গেটআপ কত টাচপেন একো নাই টায়ার গুটেইটা গাড়ী লগত আহা অলমোস্ট নেক্সট টু শোরুম আৰু গাড়ী ওকে এখন আমাৰ আস্কিং প্ৰাইস আছে 7,80,000 টাকা যেটো স্লাইটলি নেগোশিয়েবল হ'ব আৰু 2022 মডেল দেই গাড়ী নতুন 22 বেলেগে 10 লাখলৈকে বিচাৰে এখন গাড়ী ওকে গ্ৰেণ্ড আইটেন নিউজ এখন খুব ধুনিয়া কন্ডিশনৰ আপোনাৰ 41,000 মান চলিছে গাড়ী লগত আহা টায়াৰ লাগি আছে কমপ্লিট অৰিজিনাল পেইন্টত আছে গাড়ী কোবাত সৰু হোৱা টসা বাকফালে বাম্পাৰ থাকিব পাৰে যিকিটা আছে মই কৈ দিম এখনো আমি আস্কিং প্ৰাইস ৰাখিছো 5,30,000 টাকা যেটো নেগোশিয়েবল হৈ যাব ওকে আৰু আছে গাড়ী এফালে দেখুৱাম এখন টাটা নেক্সন হ'ব টাটা নেক্সন আপোনাৰ XM হয় টাটা নেক্সন হয় 2018 ৰ মডেল ফাৰ্স্ট ওনাৰ গাড়ী খুব ধুনিয়া কন্ডিশনত আছে এখন আমি আস্কিং ৰেট ৰাখিছো 550 হয় 5.5 লাখ টাটা নেক্সন পাই যাব ওকে টাটা হেৰিয়াৰ এখন খুব কম দামত দিম এখন আমি যোৱাবাৰ দেখাইছিলো গাড়ীখন দুদিন বহিছে হেৰিয়াৰ ডাৰ্ক এডিশন হয় টপ মডেল আৰু গাড়ী আপোনাৰ ধুনিয়া কন্ডিশনত আছে বঢ়িয়া আছে গাড়ী কোনো কাম খৰচা নাপায় কোম্পানী ওয়াৰেন্টিত আছে গাড়ী আৰু এখন গাড়ী আমি একদম স্পেশাল ৰেটত যোৱাবাৰতকৈ কমাই দিম এখন আপোনাক এবাৰ আমি 11 লাখ টাকাত দিম যোৱাবাৰ 12.5 লাখ কৈছিলো এবাৰ আমাক বিশেষ একো প্ৰফিট নালাগে গাড়ীত আমি 11 লাখ টাকা হলে গাড়ী আপোনাক দি দিম 11 লাখত টাটা হেৰিয়াৰ ডাৰ্ক এডিশন 17 লাখ টাকা মাৰ্কেট ৰেট চলি আছে দেই 24 লাখ টাকা নতুন ভ্যালু ওকে তো ঠিক আছে মাহিন্দ্ৰা থাৰ এখনো ধুনিয়া ৰেটত পাব গাড়ী কমপ্লিট অৰিজিনাল পেইন্ট একো কাম খৰচা একো নাই একদম শোরুম কন্ডিশন গাড়ী 2021 মডেল গাড়ী আপোনাৰ এখন আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 11,99,000 টাকা 4x4 হয় একদম আপোনাৰ 4x2 দামত দি আছো 11,99,000 টাকা ওকে ফৰচুনাৰ এখন আপোনাৰ 2018 মডেল হয় 4x4 সিগমা 4 হয় আপোনাৰ গাড়ী খুব ধুনিয়া কন্ডিশনত আছে একো কাম খৰচা নাপায় আৰু ৰেটও বহুত কম ৰাখিছো যেহেতু কম ৰেটত কিনিছো কম ৰেটত বেচিম এখন আস্কিং প্ৰাইস ৰাখিছো মাত্ৰ 26 লাখ টাকা 26 লাখ হয় মাৰ্কেটত 30 লাখ ওপৰত চলি আছে আমি 26 লাখ পালে এখন দি দিম ফৰচুনাৰ টিয়াগো এখন নতুন গাড়ী 10 মাহ হৈছে গাড়ী বয়স আমি অকশনৰ পৰা লোৱা গাড়ী চলা নাই 21 জেনুইন চলিছে গাড়ী চাও একদম নতুন গাড়ী এখন যেটো ফিল পাবো এখন সেম ফিল পাবো ওকে এখন গাড়ী আমি আস্কিং প্ৰাইস ৰাখিছো 4,90,000 টাকা মাত্ৰ 4,90,000 অনলি নতুনত আপোনাৰ প্ৰায় 7.5 লাখ টাকা পৰিব আৰু নতুন কিনিছো বুলি ভাবি লৈ যাওক যদি 10 পইচাও কাম পায় মই পইচা ঘূৰাই দিম একদম মানে 10 পইচা যদি কাম দেখাব পায় আপোনাৰ গাড়ী পইচা ঘূৰাই দিম আৰু কিবা যদি থাকে মোক জাগাতে ক'ব মই লগতে কাম ক্লিয়াৰ কৰিহে দিব এখন ইনোভা কিমান আহিব এখন ইনোভা আপোনাৰ 2017 মডেল হয় 75,000 ৰানিং হৈছে আৰু একদম সস্তা ৰেটত দি দিম আপোনাক এখন মই 10.5 লাখ টাকাত দি দিম আপোনাক 10.5 লাখ 10,50,000 ওকে নেক্সট XUV 500 এখন 2014 মডেল হয় এখন আমি আপোনাক 5.5 লাখ টাকা আস্কিং আছে আৰু তাতো নেগোশিয়েট কৰি গাড়ী আপুনি উলিয়াই দিম এখন স্কৰপিঅ 2014 মডেল VLX হয় এখন আমি 3,80,000 টাকা ৰাখিছো একদম সস্তা প্ৰাইস ৰাখিছো 3,80,000 টাকা এখিনি পা হেকিলে সব বলেৰোৱে আছে এখিনি বলেৰো অল্টাৰ হৈ আছে আপুনি চাব পায় বলেৰো আহি থাকে গৈ থাকে টাইম নালাগে বলেৰো চেঞ্জ হতে এখন বলেৰো পাৱাৰ প্লাস বেলেগতকে বহুত সস্তাত দিম 2018 মডেল হয় SLX খুব ধুনিয়া কন্ডিশনত আছে গাড়ী একো কাম খৰচা নাপায় দেই গাড়ী একদম টিপটপ পাব এখন গাড়ী আমি আস্কিং প্ৰাইস ৰাখিছো 6.5 লাখ টাকা আপোনাৰ কাৰণে একদম কমাই মই 6,10,000 টাকাত দি দিম 6,10,000 টাকা বলেৰো আৰু এখন বলেৰো আপোনাৰ 3,80,000 টাকাত দিম মই 3,80,000 টাকা এখন বলেৰো দিব 3,80,000
আৰু এখন আছে বলেৰো ZLX হয় এখন আপোনাৰ মই 4,40,000 টকাত দি দিম এখন 4,40,000 ZLX বলেৰো এখন স্কৰপিঅ খুব ধুনীয়া কণ্ডিচনৰ আপুনি দেখাব পাৰে হয় এখন স্কৰপিঅ 2017 লাষ্টৰ হয় একদম এক্সটেন্ড যেতিয়া বন্ধ হৈছে লাষ্ট মডেল গাড়ী গোটেইকিটা চকা নতুন কমপ্লিট অৰিজিনেল পেইণ্ট আগফালৰ বাম্পাৰটো অলপ টাচ আপ কৰিবলগীয়া আছিলে তো আমি কৰিছো বেলেগ কোটো পেইণ্ট নাই গ্যাৰান্টি আছে আৰু 10 পইচা কাম নাপায় গ্যাৰান্টি দিম এখন গাড়ী ওকে চলিছে 69,000 কিলোমিটাৰ জেনুইন আৰু এখন গাড়ী আমি আস্কিং প্ৰাইস ৰাখিছো 8,20,000 টকা 8,20,000 স্কৰপিঅ 10 লাখলৈকে বিচাৰি দিয়ে আমি ইমান ৰেট নালাগে আমাক কমত কিনিছো কমত দিম ওকে তো নেক্সট আৰু আছে গাড়ী অলপ স্মল সেগমেন্টৰ আৰু কম খৰচা গাড়ী বিলাক চাব পাৰিব এতিয়া হয় হয় আপোনালোকে চাওক সেন্ট্ৰো কমপ্লিট চাব পাৰে আপুনি অৰিজিনেল পেইণ্টত আছে গোটেইকিটা টায়াৰ নতুন আছে টেক্স ৰিনিউ কৰাই থোৱা আছে হয় এখন আমি আস্কিং প্ৰাইস ৰাখিছো 1,20,000 টকা 1,10,000 টকা আপোনাৰ কাৰণে দি দিম গাড়ী ডকুমেন্টেশন অল্টো কেটেন এখন আপোনাৰ 2012 মডেল গোটেইকিটা টায়াৰ নতুন জেনুইন অৰিজিনেল পেইণ্টতে আছে কোবাত এটা দুটা জায়গাতে বাম্পাৰ চাম্পাৰ টাচ আপ আছে বাকি একো কাম খৰচা নাপায় এখন গাড়ী এখন আমি দিম 2,30,000 টকা আৰু এফালে গ্ৰ্যান্ড আইটেন এখন আপোনাৰ 2015 মডেল হ'ব গাড়ী ধুনীয়া হৈ আছে টায়াৰ সব নতুন আছে গাড়ী একদম বঢ়িয়া কণ্ডিচনত আছে এখন আমি আস্কিং প্ৰাইস ইছো 350 যেটো নেগোশিয়েট স্লাইটলি নেগোশিয়েট হৈ যাব সেন্ট্ৰো এখন 250 আমাৰ আস্কিং প্ৰাইস আছে 2014 চনৰ লাষ্ট মডেল হয় এটো আপোনাৰ গাড়ী কম টপ মডেল হয় পাৱাৰ উইন্ডো পাৱাৰ ষ্টেৰিং সব পাব চাৰিটা পাৱাৰ উইন্ডো আছে টায়াৰ গোটেইকিটা নতুন কমপ্লিট অৰিজিনেল পেইণ্ট একো কাম খৰচা নাপায় হয় 2.5 লাখ ন 2.5 লাখ 250 ওকে কুইড এখন আপোনাৰ আপুনি 2,30,000 টকাত দিম 2016 চনৰ খুব ধুনীয়া কণ্ডিচনত আছে ওয়াগনাৰ কে সিরিজ হয় এখনো আমি 2,30,000 টকাত দিম গাড়ী একো কাম নাপায় আপুনি টিপটপ আছে টায়াৰ চায়াৰ গোটেইখিনি নতুনে হ'ব i20 এখন অল লুকছৰ হয় এখন আস্কিং প্ৰাইস আমি ৰাখিছো 2 লাখ টকা যেটো নেগোশিয়েট হৈ যাব প্ৰায় 190 মান পালে আমি গাড়ী দি দিও আৰু ৰিচ এখন আপোনাৰ 170 আছে আস্কিং প্ৰাইস গাড়ী খুব ধুনীয়া টিপটপ কণ্ডিচনত আছে পেট্ৰল খুব ধুনীয়া কণ্ডিচন আৰু এখন বিট আপোনাৰ 2015 মডেল ডক্টৰ এজনো আছে গাড়ী খুব ধুনীয়া কণ্ডিচনত আছে এখন গাড়ী আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 1,40,000 টকা আৰু জেন এখন আছে আৰু চেভুলত সেল এখন আছে এখন আপোনাৰ 1,10,000 টকাত দি দিম এখন আপোনাৰ একদম পানীৰ ভাওত দি দিম 1,40,000 টকা 1,40,000 আৰু এখন 1 লাখ টকা এল্টো এলেক্সা এখন পাৱাৰ ষ্টেৰিং পাৱাৰ উইন্ডো সব হ'ব 1.5 লাখ টকা এখন আছে চাৰিটা টায়াৰ নতুন এল্টো এলেক্সা ন এখন এলেক্সা হয় টপ 1.5 লাখ টকাত হয় ওকে এখন আপোনাৰ বেকসিৰ হয় 2023 ৰ একেবাৰে নতুনে হৈ আছে দেখাব পৰা গাড়ী নতুন ললে প্ৰায় 2 লাখ টকা পৰে আমি এখন 95,000 ত দি দিম প্ৰায় 1,05,000 টকা নেগোশিয়েট হৈ যাব ওকে অল্টো কেটেন 2018 মডেল হ'ব 17-18 মডেল হ'ব গাড়ী টায়াৰ গোটেইকিটা নতুনে আছে খুব ধুনীয়া কণ্ডিচনৰ গাড়ী এখন আমাৰ আস্কিং প্ৰাইস আছে 3,20,000 টকা মাত্ৰ 3,20,000 টকা ইকো ভেন এখন চাওক আপোনাৰ 2012 চনৰ কিন্তু কমপ্লিট গাড়ী অৰিজিনেল পেইণ্টত চাৰিটা টায়াৰ নতুন চলিছে 46,000 জেনুইন হয় কোনো কাম নাপায় গাড়ী একদম জেনুইন গাড়ী এখন আপোনাক আমি দি দিম 2,30,000 টকা অনলি 2,30,000 2,30,000 হয় ওকে টাটা নেক্সন এক্সেট প্লাস হয় এখনো টপ মডেল হয় এখনো খুব ধুনীয়া কণ্ডিচন এলো হুইল পুশ বটম স্টার্ট সব ফেসিলিটি পাব এখন আমি আস্কিং প্রাইস আছে 6.5 লাখ টাকা 6,50,000 অনলি ওকে এখন মাৰুতি ভ্যান 2000 আপোনাৰ 12 মডেল এখন আমি আস্কিং প্রাইস ৰাখিছো 1.5 লাখ টকা যেটো স্লাইটলি নেগোশিয়েবল হ'ব আৰু গাড়ী চাৰিটা টায়াৰ নতুন পাব গাড়ী খুব ধুনীয়া কণ্ডিচনত আছে এখন ওকে আৰু ভিডিওটো কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে এটা কমেন্ট কৰিবলৈ নাপাহৰিব যে এই বিজি মটৰছলৈ আপোনালোক আহিলে নিশ্চয় আপোনালোকে গাড়ী এখন কম ৰেটত পাব লগতে আপোনালোকে সম্পূৰ্ণ ভেৰিফাই কৰি ইয়াৰ পৰা গাড়ী এখন আপোনালোকে ল'ব পাৰিব ইনফৰমেশন দিয়া যদি কিবা যদি আপোনালোকৰ ৰখি গৈছে তেতিয়াহলে আপোনালোকে কন্টাক্ট কৰি তেওঁলোকৰ পৰা কিছু কথা জানিব পাৰিব ধন্যবাদ